5 এপ্ৰিল গুৱাহাটীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী। আচলতে আমাৰ প্ৰতিবাদটো আপোনালোকে গম পাইছে যে অবৈধ যিবিলাক সম্পৰ্ক আৰু নাৰী নিৰ্যাতন, পুৰুষ নিৰ্যাতন, ইয়াৰ ওপৰত আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এখন চিঠি দিব বিচাৰিছো। সকলো তাতে একলগ হৈ আমাৰ কিছুমান ক'ব লগা কথা আছে। সেইকাৰণে আমি চচলত সকলোকে মাতিছো আৰু মোৰ বিশ্বাস, মোৰ আস্থা আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনি অকণমান গুৰুত্ব দিব। মই সকলো দল সংগঠনৰ ব্যক্তিক মই ইয়াৰ জৰিয়তে আমন্ত্ৰণ জনাইছো তালৈ হাতজোৰ কৰি পেলাই আপোনালোক আহি সহায় সহযোগিতা কৰক। প্ৰতিজন মানুহে আহক, আহি আমি সেই চহীখিনি একেলগে মাৰি তেখেতক দিওঁ। তেখেতে নিশ্চয় ইয়াৰ সমাধান এটা আমাক দিব বুলি আশা ৰাখিছো। চচলত আৰু যিসকল গুৱাহাটীলৈ বাহিৰৰ পৰা আহিব তেওঁলোকে যদি ট্ৰেইন ষ্টেচনত আহি নামে, ট্ৰেইন ষ্টেচনৰ পৰা 6 মাইললৈ ধৰ্ণাস্থলী ক'ত বুলি কোৱাৰ লগে লগে চচলটো দেখুৱাই দিব। ঠিক তেনেকৈ খানাপাৰাত যিসকলে নামে তেওঁলোকৰ পৰা 6 মাইল একেবাৰে ওচৰ, 6 মাইলৰ ব্ৰিজৰ তলৰ পৰা VIP ৰোড চচল, তাতে এখন হকী ষ্টেডিয়াম আছে। সেই ষ্টেডিয়ামৰ ওচৰতে আপোনালোক আহিব পাৰিব। তাতে আমি বহি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ দিব বিচাৰিছো। যিহেতু আপোনালোকে গম পাইছে যে বাচ্চা থকাৰ পিছত আকৌ এগৰাকী ছোৱালী আইনী ডিভোৰ্চ নোহোৱাকে, বিচ্ছেদ নোহোৱাকে বিয়া পতা বা নিজৰ বাচ্চা থাকোতে আকৌ বেলেগলৈ বিয়া হৈ যোৱা, এনেকুৱা ধৰণৰ সমস্যাবিলাক অতি বেছি বাঢ়িবলৈ লৈছে আৰু গাঁৱে গাঁৱে মদৰ প্ৰচলন বহুত বেছি হৈছে। গতিকে ইয়াৰ ওপৰত এটা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কি কৰিব পাৰো, সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো। মোৰ বিশ্বাস আছে আৰু মই সকলো পক্ষকে, বিৰোধীয়ে হওক বা দলীয় হওক, সকলোকে, যিসকল ৰাজনৈতিক নেতাও আছে তেওঁলোকেও আহি সহায় সহযোগিতা কৰক। এই কামটো আমাৰ সংগঠনৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ কাৰণে নহয়, এইটো সমগ্ৰ অসমৰ এটা সমস্যা। বৰ্তমান সময় এইটো এটা বৃহৎ সমস্যালৈ পৰিৱৰ্তন হৈছে। সেইকাৰণে আমি এটা চেষ্টা ৰাখিছো, সকলোকে 5 এপ্ৰিলত লগ পাম আৰু আমি একো যাতায়াতি দিব পৰা নাই, আমি খোৱাৰ ব্যৱস্থা কৰিব পৰা নাই। একাপ লাল চাহ খুৱাব পাৰিম আপোনালোক, কাৰণ আমাৰ আৰ্থিকভাৱে আমি খুব দুৰ্বল। আমাৰ যদিও সংগঠনটো বহুত ব্যক্তি আছে, আমি 20-30 টকাকে উঠাই পেলাই আপোনালোকক একাপ চাহ খুৱাম। তাতকে বেছি আমি একো কৰিব নোৱাৰো, কাৰণ আমি চান্দা তুলি পেলাই আমাৰ এই কাৰ্যসূচী আমি কৰা নাই। আমি নিজৰ মাজতে কৰিছো আৰু আমি কোনো দুৰ্ভগীয়া হওক বা কাৰোবাৰ পৰা আমি দাবী ধমকি দি এতিয়ালৈকে আমাৰ তেনেকুৱা ধৰণৰ কোনো ৰেকৰ্ড নাই, যাৰ কাৰণে অসমৰ ৰাইজে ভাল পাইছে। আৰু যিসকলে নদী আৰু নাৰী জাগ্ৰত শক্তি অসম কি বুলি কৈ আছে সেই সকলকো আমি প্ৰমাণবোৰ লাহে লাহে দিব লাগিব। আমি চেষ্টা ৰাখিছো, আমাৰ কোনো মানুহৰ লগতে আমাৰ ব্যক্তিগত শত্ৰুতা নাই, সংঘাত নাই, কিন্তু সামাজিক ক্ষেত্ৰত সমাজৰ ভুল দৃষ্টি যিবিলাক মানুহে কৰে, সেই সমাজৰ ভুল দৃষ্টিত সমাজখনৰ মানুহে যিটো ভুল দৃষ্টি বুলি গণ্য কৰে, তেনেকুৱা মানুহৰ লগতে আমাৰ সংঘাতখন আছে। গতিকে সকলোকে কম যে আপোনালোক আহিব।